নমস্কাৰ। প্ৰথমতে সমগ্ৰ অসমবাসী আৰু বহিৰাজ্যৰ পৰা যিসকলে আমাক দুটা বানপীড়িত ৰাইজক সাহায্য দিয়া দুটা অভিযান সফল কৰাত সহায় কৰিলে সকলোকে অশেষ ধন্যবাদ। আপোনালোকৰ সাহসত আমি তৃতীয়টো বান সাহায্যৰ অভিযান আৰম্ভ কৰিম অহা শনিবাৰ 15 আগষ্ট শনিবাৰৰ দিনা আমি নিশা ইয়াৰ পৰা ৰাওনা হ'ম বুলি ভাবিছোঁ। তো এইবাৰ আমাৰ থাৰ্ড বান সাহায্য অভিযানটোৰ কাৰণে আমাক এনিমেল ফিড গৰু ছাগলী আৰু গাহৰিৰ কাৰণে যিখিনি খাদ্য সেইখিনিৰ আমি এটা এষ্টিমেট লৈছোঁ আমি 500 to 600 kgs আৰু মানুহৰ যিখিনি 2-3খন গাঁৱৰ পৰা আমাক খবৰ আহিছে বাকীখিনি সমস্ত তেওঁলোকৰ আছে, মাত্ৰ কাপোৰৰ তেওঁলোকৰ অকণমান নাটনি হৈছে আৰু যিখিনি হাইজিন পাৰপাছ চেনিটেৰী পেড হওক ব্লিচিং হওক ফেনাইল হওক সেই বস্তুখিনি অকণমান তেওঁলোকৰ দৰকাৰী হৈছে। তো সকলোকে আমি আহ্বান জনাইছোঁ আহক সহযোগ কৰক এই থাৰ্ড অভিযানটো যাতে সফল হওক আৰু ইয়াৰ পাছত তেওঁলোকৰ যাত্ৰা আৰু সহজ হ'ব। তো এই শনিবাৰৰ দিনাৰ অভিযানটো সফল কৰিবলৈ আহি যেনেকেই হওক আমাক বস্তু ডনেট কৰক, আমাক কাপোৰ দিয়ক, যিখিনি হাইজিন পাৰপজৰ বস্তু আৰু পাৰিলে আমাক এনিমেল ফিডৰ যিখিনি দৰকাৰী সামগ্ৰী হয় সেইখিনি দিবলৈ চেষ্টা কৰিব। এমাউণ্ট নালাগে, বস্তু দি থৈ যাওক আৰু আমাৰ এড্ৰেছ হৈছে জানেই হজৰাপাৰ চাউথ হজৰাপাৰ ৰূপক নগৰ উই এনিমেলছ পেট ষ্ট'ৰ। আজি মঙলবাৰ হয়, মঙলবাৰৰ পৰা শনিবাৰলৈকে আমাৰ হাতত সময় আছে। তো সকলো ৰাইজকে আহ্বান জনাইছোঁ আহক এই অভিযানটো সফল কৰাত আমাক সাহস দিয়ক। থেংক ইউ।